আজি আমি ৯৭০৪ গৰাকী কমিউনিটি কেডাৰ বা জীৱিকা সখী বাইদেউসকললৈকে আমি স্কুটি আগবঢ়াম। জীৱিকা সখী বাইদেউ বোলোতে মই পশু সখী, কৃষি সখী, বেংক সখী, বীমা সখী, CRP এন্টাৰপ্ৰাইজ, প্ৰমোশন, মাষ্টাৰ বুক কিপাৰ, ইণ্টাৰনেল মেম্বাৰ, MCP ট্ৰেইনাৰ, BDSP সকলোকে মই সামৰি লৈছো। আমি প্ৰথমতে যেতিয়া আমাৰ নৱকুমাৰ দলে ডাঙৰীয়া মন্ত্ৰী আছিলে, এটা সময়ত আমি সিদ্ধান্ত লৈছিলো যে আমাৰ জীৱিকা সখী বাইদেউসকলক আমি স্কুটি প্ৰদান কৰিম। 2021-22ত আমি 10,908 গৰাকী বাইদেউক আমি স্কুটি আগবঢ়ালো। যেতিয়া মই মিটিঙলৈ যাওঁ তেতিয়া বাইদেউসকলে মোক কয় যে আমিতো বেংক সখী, আমি পশু সখী, আমি স্কুটি পোৱা নাই। তেতিয়া মই বুজিলো, গুৱাহাটীত আহি মই খবৰ ললো যে জীৱিকা সখীক আমি দিলো, কিন্তু বাকী কমিউনিটি কেডাৰখিনিক আমি স্কুটি নিদিলো। কিন্তু সকলোৱে কষ্ট সমানে কৰে, হয় নে নহয়? মই ঠিক কথা কৈছো নে নাই? কষ্ট সকলোৱে কৰে, কিন্তু আমি আধাক দিলো, আধাক নিদিলো। মোৰ মনটো বেয়া লাগিলে যে কথাটোতো অলপ ভুল হৈ গ'ল। আমি ইয়াতে আহি সকলোৱে সিদ্ধান্ত ললো যে আমাৰ কমিউনিটি কেডাৰ যিমান আছে সকলোকে আমি একোখনকৈ স্কুটি দিম। আজি আমাৰ বাবে আনন্দৰ দিন যে আজি আমি সকলোকে ইয়াতে স্কুটি দিম আৰু আপোনালোকে স্কুটিখন লৈ নিজৰ কাম কৰিবলৈ সক্ষম হ'ব। আপোনালোকে জানে যে আমি মহিলা সবলীকৰণৰ ওপৰত আটাইতকৈ গুৰুত্ব দিছো। কাৰণ এখন ৰাজ্য যদি আগবাঢ়ি যাব লাগে তাত আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা মহিলাসকলে গ্ৰহণ কৰে। আৰু সেই কাৰণে আমি মহিলাসকলক শক্তিশালী কৰিব খুজিছো। আৰু তাৰ কাৰণে আমি কেইবাটাও নতুন নতুন আঁচনি মহিলাসকলৰ বাবে গ্ৰহণ কৰিছো। নিযুত মইনা হওক, অৰুণোদয় আঁচনি হওক, আমাৰ পঞ্চায়ত চৰকাৰী চাকৰিত মহিলাৰ সংৰক্ষণ হওক বা মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযান হওক। আমি বিচাৰিছো যে আমাৰ ঘৰখন যেতিয়া পৰিচালনা হয় তাত যাতে মহিলাসকলৰ মন্তব্যকো ঘৰত গুৰুত্ব সহকাৰে লোৱা হয়। আৰু কেতিয়া গুৰুত্ব সহকাৰে ল'ব? যেতিয়া মহিলাসকলক আমি সবলীকৰণ কৰিব পাৰিম। আজি অংগনবাদী কৰ্মী সহায়িকা, মিড ডে মিল ৱৰ্কাৰ, জীৱিকা সখী, বেংক সখী, পশু সখী, গোটেই আমাৰ কমিউনিটি কেডাৰ, এই আশা কৰ্মী, এই ধৰণে আজি আমি অসমত এছাম নতুন মহিলাৰ আৰম্ভণি কৰিছো। মহিলা ওলাই আহিছে যিসকল আজি সমাজৰ আদৰ্শ ৰূপে পৰিগণিত হৈছে। আজি আমাৰ এই জীৱিকা সখী, পশু সখী, বেংক সখী, আপোনালোকৰ কাৰণেই আজি অসমত 40 লাখ মহিলা আত্মসহায়ক গোটৰ সদস্য হ'ব পাৰিছে। আৰু আপোনালোকৰ কাৰণেই এই 40 লাখ মহিলা আগবাঢ়ি গৈছে। তেওঁলোকে বেংকৰ পৰা লোন পাইছে আৰু লাহে লাহে
এই মহিলাসকলে নিজকে সবলীকৰণ বা নিজকে শক্তিশালী অনুভৱ কৰিছে। এগৰাকী মহিলা আত্মসহায়ক গ্ৰুপলৈকে আহিছে, 10 জনী মহিলাৰ লগত একেলগে কাম কৰিছে আৰু কৰবাত নহয় কৰবাত নিজকে শক্তিশালী অনুভৱ কৰিছে। মই আজি আপোনালোকক ধন্যবাদ জনাম যে আপোনালোকৰ প্ৰচেষ্টাত আমাৰ অসমৰ 3 লাখ আত্মসহায়ক গোটে 556 কোটি টকাৰ ৰিভলভিং ফাণ্ড পাইছে। 2 লাখৰো অধিক আত্মসহায়ক গোটে আজি 1089 কোটি টকাৰ সামূহিক বিনিয়োগ পুঁজি পাইছে। আৰু সকলোতকৈ ডাঙৰ কথা যে আপোনালোকৰ কাৰণে আজি বেংকৰ পৰা আমাৰ আত্মসহায়ক গোটৰ বাইদেউসকলে 16,000 কোটি টকা লোন পাবলৈ সক্ষম হৈছে। ই সহজ কথা নহয়। আৰু এই 16,000 কোটি টকা লোনৰ 99% লোন আমাৰ বাইদেউসকলে বেংকক উভতাই দিছে। আপোনালোকৰ প্ৰচেষ্টাত 8.82 লাখ মহিলা আজি লাখপতি বাইদেউলৈকে ৰূপান্তৰ হৈছে। ই সাধাৰণ কথা নহয়, ই এটা বহুত ডাঙৰ সফলতা। ইয়াৰ লগে লগে আজি আমাৰ প্ৰচেষ্টা হৈছে যে এই আত্মসহায়ক গোটৰ 40 লাখ মহিলাকে আমি কেনেকৈ লাখপতি বাইদেউ কৰিব পাৰো। মই আপোনালোকক ধন্যবাদ জনাইছো যে আমাৰ মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিখনৰ কাৰণে আপোনালোকে যোৱা কেইটামান মাহত যথেষ্ট কষ্ট কৰিলে। আজি আমি এই পুঁজি বিতৰণৰ কাম আৰম্ভ কৰিছো। বিহালীত আমি দিলো, আমি নলবাৰীত দিলো, জাগিৰোডত দিলো, মাৰ্ঘেৰিটাত দিলো। অহা পৰহি দিনাখন আমি বৰাক উপত্যকাৰ পাথাৰকান্দিত দিম, হোজাইত দিম, ঢেকিয়াজুলিত দিম। এনেকে এটা এটা সমষ্টিত আমি মিটিং কৰি কৰি সকলো মহিলাকে মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ পুঁজি আমি বিতৰণ কৰিম। আপোনালোকক মই এটা কথা ক'ব খোজো, এগৰাকী মহিলাৰ দুটা পৰিচয় আছে। এটা হ'ল ব্যক্তি হিচাপে আৰু এটা হ'ল মোৰ আত্মসহায়ক গোট হিচাপে। আমি চেষ্টা কৰিছো যে আমাৰ মহিলাসকলে গ্ৰুপতো লোন লওক আৰু ব্যক্তি হিচাপেও তেওঁলোক আগবাঢ়ি যাওক। আজি মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানত আমি তেওঁলোকক প্ৰথমে 10,000কৈ টকা দিম। এই 10,000 টকা আমি যদি 1 লাখ কৰো, গ্ৰুপত 1 লাখ হয়। গ্ৰুপৰো নামত টকাটো ব্যৱহাৰ কৰিব পাৰো বা আমি 10,000 টকা ব্যক্তিগতভাৱেও আমি ব্যৱসায়ত লগাব পাৰো। অহা বছৰ এই মহিলাসকলক আমি 25,000 টকা আমি দিম। কিমান দিম? 25,000 টকা দিম। ইয়াৰ 12,500 আমি বেংকৰ পৰা দিম, 12,500 চৰকাৰে ৰাজ সাহায্য হিচাপে দিব। আৰু এই লোনত কোনো সুদ নাথাকে। তাৰ মানে 12,500 চৰকাৰে দিলে ফ্ৰী আৰু 12,500
বেংকে দিলে আৰু 12,500 টকাৰ যিটো লোন তাৰ যিটো সুদ হ'ব সুদটো চৰকাৰে দিব অৰ্থাৎ মহিলাসকলে দিব নালাগে জীৱিকা সখী বাইদেউসকলে কিমান পাব এইবাৰ পাইছে 15,000 আৰু অহাবাৰ জীৱিকা সখী বাইদেউসকলে পাব 40,000 এই 40,000ৰ 20,000 বেংকৰ লোন হ'ব 20,000 আমি দিম আৰু 1 টকাৰো সুদ আপোনালোকে দিব নালাগে তাৰ মানে আমি জীৱিকা সখী বাইদেউ আৰু গ্ৰুপ আৰু ব্যক্তিগতভাৱে আইসকল সকলোকে আমি আগবঢ়াই নিব খুজিছো কিন্তু মই এটা কথা আপোনালোকক কম আমাৰ 19,000 সখী আছে জীৱিকা সখী বেংক সখী পশু সখী গোটেই মিলি মোক অফিসে কৈছে যে 14,000 মহিলাক আমি জীৱিকা সখীক মহিলা উদ্যমিতাৰ টকা দিব পাৰিম বাকি 4,000ক নোৱাৰো মই কলো কিয় নোৱাৰে বুলে নহয় তেওঁলোকৰ বাচ্চা 3টাতকৈ বেছি আছে আছে নেকি কাবাৰ 3টাতকৈ বেছি এতিয়াতো কাৰ আছে কলেও হাতটো উঠাব নে উঠাব নেকি হাতখন কাৰ নাই হাত উঠাওক 3টাতকৈ বেছি হেতত সবে হাত উঠাইছে ঠিক আছে এতিয়া মই এটা কথা কব খুজো যাৰ হৈ গল তাতো হৈ গল মই কব নোখোজো আল্লাহ দিছে হেতত মোৰ কবলগীয়া একো নাই দি দিলে ঠিক আছে কিন্তু আমাৰ জীৱিকা সখী বেংক সখী পশু সখী আমাৰ বাইদেউসকল হল সমাজৰ এটা আদৰ্শ যদি আমাৰ কথা আমাৰ হাজবেণ্ডে নুশুনে আমি বেলেগক কেনেকে বুজাম পাৰিম জানো বুজাব সেই কাৰণে মই বিচাৰো যে হিন্দু হক মুছলমান হক আমাৰ জীৱিকা সখী বাইদেউসকল ঘৰতো মূলা গাভৰু হ'ব লাগে লাগে না নালাগে তাৰ মানে যিদিনাখনেই 3টা বাচ্চা হৈ যাব সিদিনাখনে ফুল ষ্টপ এনে 2টা কব লাগে কিন্তু মই 2টা কোৱা নাই মই 3টা কৈছো আৰু জনজাতি তেওঁলোকক 4টাও কৈছো ঠিক আছে যেহেতু সৰু কমিউনিটি কিন্তু আপোনালোকে এটা কথা বুজি পাব যে অকল টকা পইচা লেনদেন দি নহয় আমি যেতিয়া নিজৰ ল'ৰা ছোৱালীক স্কুলত পঠিয়াম শিক্ষিত কৰিম ঘৰত স্বামীক আমি বুজাব পাৰিম যে চা এতিয়া মই জীৱিকা সখী বেংক সখী পশু সখী মই যদি 5টা বাচ্চা জন্ম কৰি লওঁ মই বাহিৰত কেনেকে বুজাম এই কথাখিনি স্বামীক হাজবেণ্ডক ঘৰত বুজাব পাৰিলেহে বাহিৰত মই মোৰ সেলফ হেল্প গ্ৰুপৰ মেম্বাৰ খিনিক মই বুজাব পাৰিম মই ঠিক কথা কৈছো নে নাই কোৱা নে মই ভুল কথা কৈছো কোনে ভাবে মই ভুল কথা কোৱা বুলি আৰু মই শুদ্ধ কথা কোৱা বুলি কোনে ভাবে ঠিক আছে আৰু এটা বস্তু আপোনালোকে চাব গ্ৰুপৰ মাসকল বা আমাৰ জীৱিকা সখী পশু সখী বেংক সখী কাৰো ঘৰত যাতে ছোৱালীক আপোনালোকৰ ছোৱালীক কম বয়সতে বিয়া দি নিদিয়ে নিযুত মইনা আঁচনি আছে এতিয়া ছোৱালীক আমি পঢ়াম হায়াৰ সেকেন্ডাৰীত 1,000 টকা ডিগ্ৰীত
1250 আৰু পিজি পঢ়িলে 2500 টকা আৰু অহাবাৰ চৰকাৰ হলে আৰু বাঢ়িব তাৰ মানে চৰকাৰ হ'ব না নাই বিজেপিৰ অহাবাৰ যেতিয়া চৰকাৰ হলে আমাৰ মহিলাসকলৰ সুবিধা আৰু বাঢ়িব কাৰণ আমি বিচাৰিছো যে ঘৰত যাতে যিকোনো সিদ্ধান্ত লোৱাৰ সময়ত মহিলাসকলৰ কথা আমি শুনাব পাৰো শ্ৰদ্ধাৰ আই মাতৃসকল আপোনালোকে বহুত কথা মোৰ পৰা বিচাৰে যে আমাক আৰু সুবিধা দিয়ক লাহে লাহে এই বছৰ আমি মহিলা উদ্যমিতাৰ 15,000 টকা পালো স্কুটিখনত আমি 50,000 টকা পালো এতিয়া মই আপোনালোকক সুধিব খুজিছো অৰুণোদয় আঁচনিত কাৰ কাৰ নাম আহিছে হাত দাঙক হাতটো দাঙিলে আঁচনিখনৰ পৰা নামটো কাটা নাযায় আপোনালোকে হাতটো দাঙিব পাৰে হাত দাঙক কাৰ কাৰ নাম আহিছে কোনে কোনে অৰুণোদয় পোৱা নাই আপোনালোকে হাত দাঙক আচ্ছা মই আজিয়ে আমাৰ কুন্তলমণি শৰ্মা বৰদলৈক মই দায়িত্ব দিছো যে যিমান জীৱিকা সখী বাইদে এতিয়ালৈকে কোৱাই নাই মই যিমান জীৱিকা সখী বাইদে অৰুণোদয় পোৱা নাই আমি ডাইৰেক্টলি আপোনালোকক অৰুণোদয় দি দিম হ'ব এতিয়া 1250 টকা তেতিয়া মাহত পাই থাকিব আৰু গ্যাস কিনিলে আৰু 200 টকা পাব আজি আহি মনটো ভাল লাগিলে না ইয়াত আহি কিবা এটা লাভ হৈছে না নাই যি কেইগৰাকীয়ে চাহ খাব পৰা নাছিল তেওঁলোকৰ মনত শান্তি হৈছে না নাই এতিয়া হৈছে তাৰ মানে আজি আপোনালোকে মহিলা উদ্যমিতাৰ 15,000 পাবই স্কুটি পালেই আৰু যিসকল বাইদেউৰ নাম কিবা কিবি কাৰণত অৰুণোদয়ত অহা নাছিলে তেওঁলোকক আমি আমাৰ ফালৰ পৰা ডাইৰেক্টলি অৰুণোদয়ত নাম আমি দি দিম যিসকল বাইদেউ আজি মিটিঙত অহা নাই তেওঁলোকেও পাব তাৰ মানে বহুত কেইগৰাকী বাইদেউ আজি ইয়াত অহা নাই আগতে স্কুটি পালে তেওঁলোককো আমি দিয়াৰ ব্যৱস্থা কৰিম 2 এদিনতে অৰুণোদয় ফৰ্ম আপোনালোকৰ ওচৰত গৈ পাব আপোনালোকে ফিল আপ কৰি আমাক ডাইৰেক্টলি পঠাই দিব এছআৰএলএমত ডিসি তাত নগলে হ'ব আপোনালোকৰ নাম ইয়াত আমি ডাইৰেক্টলি বেংক একাউণ্ট দি ভৰাই দিম কাকো আপোনালোকে ক'ব নালাগে হ'ব এতিয়া 3টাতকৈ ওপৰত বাচ্চা হ'ব নেকি কাবাৰ আৰু বেলেগকো হ'ব নিদিব ঠিক আছে ল'ৰা ছোৱালীক স্কুলত পঠাম নে নপঠাম পঠাবই লাগিব কিন্তু হ'ব এতিয়া এটা কথা কওক স্কুটিখন যে পাম হেলমেট পিন্ধিম নে নিপিন্ধিম সঁচাই পিন্ধিবতো চাব কিন্তু এগৰাকীয়েও হেলমেট নিপিন্ধিলে মই কিন্তু মনত বেয়া পাম মোক কথা দিয়ক সকলোৱে হেলমেট পিন্ধিব বুলি আৰু কোনেও বেছি জোৰকৈ নচলাব 500 টকাকৈ আপোনালোকক মাহত আমি তেল ভৰাবৰ কাৰণে আমি আপোনালোকক মাহত আমি দিছো আৰু ভৱিষ্যতেও যাতে এই 500 টকাটো মাহত পাই থাকে তাৰ কাৰণেও আমি ব্যৱস্থা ল'ম ঠিক আছে লগতে লাষ্ট আৰু এটা কথা আপোনালোকক কম যে যাওঁতে আপোনালোকে কিন্তু চাহ খাব নাপালেও ভাত খাইহে যাব ডিপাৰ্টমেণ্টে আপোনালোকক ভাত খুৱাব লাগিব হ'ব ভাতৰ ব্যৱস্থা আছে নাই ৰঞ্জিত দা আছে চাব এগৰাকীও ভাত খাই নগলে আপোনালোকৰ দিগদাৰ আছে কিন্তু হয় নে নহয়
সকলোৱে ভাত খাই যাব, চৰকাৰী ভাত অলপ ঠেলা হেঁচা হ'ব আৰু উপায়টো নাই, নহয় জানো? কিন্তু আপোনালোকৰ ঘৰত যেতিয়া মই যাম, আমি ইয়াত ভালকৈ খুৱাম বা নোখুৱাম, মোক কিন্তু আপোনালোকৰ ঘৰত গ'লে ভালকৈ খুৱাব লাগিব। খুৱাবনে নাই? খুৱাবনে নাই? একদম। পুনৰবাৰ আপোনালোকক আজি আকৌ এবাৰ মই ধন্যবাদ জনালো। স্কুটিখিনি পাওঁতে অলপ দেৰি হ'ল। বহু কেইগৰাকীয়ে মিটিঙত মোক বহুত কৈ আছিলে, আহিছে নেকি আজি মোক মিটিঙত কৈ থকা, যোনে যোনে স্কুটিৰ কাৰণে কৈ আছিলে। বহুতো আমাৰ সখী বাইদেউসকলে কৈ আছিলে, এতিয়াৰ পৰা জীৱিকা সখী, বেংক সখী, পশু সখী সকলোকে আমি যি দিম চব সমানে কৰি দিম, ঠিক আছে? আৰু আগ পিছ নহব, সকলোকে আমি সমানে কৰিম। সকলোকে মই ধন্যবাদ জনালো। আকৌ এবাৰ মোৰ মৰম, চেনেহ, শুভেচ্ছা আৰু অভিনন্দন জনালো। সকলোৰে ভাল হওক, সকলোকে ভগৱানে ভাল কৰক, সকলোকে আগবাঢ়ি যাবলৈ সুবিধা দিয়ক। বহুত বহুত ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম। ধন্যবাদ জনাইছো।